ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ ভাষা জ্ঞান পৰীক্ষাৰ কাৰণে আন এটি আমি টপিক লৈ ওলাইছো তোমালোকে চাই থাকা ইয়াত এটা যিটো টপিক আছে মই পঢ়াই শুনাই তাৰ পিছত তোমালোকক মই ইয়াৰ কোৱেশ্চন আনসাৰখিনি কৰাবলৈ চেষ্টা কৰি আছো কি আছে জনপ্ৰিয় আলোচনী ইভিনিং পোষ্টৰ সম্পাদক ৰূপে যোগদান কৰি প্ৰথম কেইবছৰমান জৰ্জ লৰিমাৰে ভালদৰে বিবেচিত নোহোৱা কাহিনীবোৰ পঢ়োতে বহু সময় ব্যয় কৰিবলগীয়া হৈছিল দম পাণ্ডুলিপি পঢ়ি সেইবোৰৰ ভিতৰত কোনবোৰ প্ৰকাশৰ যোগ্য সেই কথা থিৰাং কৰোঁতে তেওঁ যথেষ্ট কষ্ট হৈছিল অৱশ্যে পিছলৈ এনেবোৰ সিদ্ধান্ত লোৱাত লৰিমাৰ বৰ পাৰ্গত হৈ উঠিছিল এদিন লৰিমাৰে নতুন লেখিকা এগৰাকীৰ পৰা এখন আপত্তি ভৰা চিঠি পালে তাৰপিছত তাত লিখিছিল যোৱা সপ্তাহত আপুনি মোৰ গল্প এটা প্ৰকাশৰ অযোগ্য বুলি উভতাই পঠিয়াইছিল কিন্তু মোৰ দৃঢ় বিশ্বাস যে আপুনি নিজে গল্পটো পঢ়ি চোৱাই নাই কাৰণ আপুনি পঢ়ে নে নপঢ়ে সেইটো নিশ্চিত কৰাৰ উদ্দেশ্যে 14, 15 আৰু 16 নং পৃষ্ঠাত কেইটা আঠা লগাই দিছিলোঁ আপুনি উভতাই পঠিওৱা পাণ্ডুলিপিটোত পৃষ্ঠা কেইটা একেদৰে আঠা লাগি আছিল গতিকে মোৰ মনত অলপো সন্দেহ নাই যে আপুনি কি ক'লে নিজে কাম ঠিকমতে নকৰে আৰু নিজৰ বৃত্তিটোক আপুনি অপমান কৰিছে লৰিমাৰে লেখিকাৰ সেই চিঠিখনৰ উত্তৰ এনেদৰে দিছিল মহোদয়া ৰাতিপুৱাৰ চাহ খোৱাৰ সময়ত কণী এটা ভঙাৰ লগে লগে গম পোৱা যায় কণীটো ভাল নে বেয়া তাৰ বাবে গোটেইটো কণী খাই চাব নালাগে ৱাও বঢ়িয়া উত্তৰ দিছিল খুব ধুনীয়া টপিক এটা এতিয়া আমাৰ কোৱেশ্চন আনসাৰলৈ আমি আহো কোৱেশ্চন আনসাৰলৈ যোৱাৰ আগতে মই তোমালোকৰ পেনটো চেঞ্জ কৰি লৈছো এতিয়া চোৱাচোন তোমালোকৰ 81 কোৱেশ্চন এটা তোমালোকৰ চকুত লাগি যাব নালাগেচোন গতিকে আমি বেলেগ এটা ইংক লম আজি ইংকটো কেনেকৈ ইংক লম ভাল হ'ব হালধীয়া এইটো লোৱা যাওক এইটোৱে লৰিমাৰে কোনবোৰ কাহিনী বেছিকৈ পঢ়িছিল বাহ প্ৰথম কোৱেশ্চনটো অলপ টাপ লাগি গ'ল না বিবেচিত নোহোৱা কাহিনীবোৰ নাই যিবোৰ ইতিমধ্যে বিবেচিত হোৱা নাই চাইছে সেইকাৰণে ভালদৰে পঢ়িব লাগে এটা ঘ নম্বৰ অপশ্যন এতিয়া কোৱেশ্চন নম্বৰ 82 তোমালোকে চাইছা লৰিমাৰৰ সম্পাদক হিচাপে ভাল আছিল কাৰণ খংগাল লেখকসকলৰ তেওঁ ভদ্ৰ উত্তৰ দিছিল তেওঁৰ কাহিনী এটা নপঢ়াকৈ উভতাই পঠাই ক্ষমা খুজিছিল কাহিনী এটা কিমান উপযোগী সি এটা অলপ পঢ়িলেই বুজিব পাৰিছিল এইটোৱেই হ'ব সেইকাৰণে তেখেতে আঠা নখোলাকে দুই এটা পেজ পঢ়িয়ে সেইখন উভতাই পঠিয়াইছিল তাৰপিছত তোমালোকৰ কোৱেশ্চন নম্বৰ 83 কি আছে লেখিকাগৰাকীয়ে চিঠিখন খংকৈ লিখিছিল কাৰণ তেওঁ গল্পটো উভতাই পঠিয়াইছিল তেওঁ গল্পটো নপঢ়াকৈ উভতাই পঠিয়াইছিল তেওঁ গল্পটো ভাল হোৱা সত্ত্বেও উভতাই পঠাইছিল লৰিমাৰ সিদ্ধান্ত একপক্ষীয় আছিল এইটো আছিল কি তেওঁ গল্পটো নপঢ়াকৈয়ে উভতাই পঠিয়াইছিল মানে গোটেইখিনিটো নপঢ়াকৈ উভতাই পঠিয়াইছিল সৰি নহয় এইটো আনসাৰ এইটো নহ'ব আই এম সৰি ফৰ দ্যাট এইটো হ'ব এইটো তেওঁ গল্পটো উভতাই পঠিয়াইছিল এতিয়া আধা পঢ়ি উভতাইছে নে গোটেইটো পঢ়ি পঠাইছে সেইটো আমাৰ দেখাৰ দৰকাৰ নাই সেইটো গ'ল আমাৰ নেক্সট এতিয়া তোমালোকক 84 কোৱেশ্চনটো মই বঢ়াই দিছোঁ লৰিমাৰ উত্তৰ আছিল অপ্ৰাসংগিক বিদ্বেষ মিশ্ৰিত কৌশলী ধেমেলীয়া এইটো হ'ব কৌশলী আনসাৰটো হ'ব কৌশলী আচ্ছা এতিয়া তোমালোকৰ এটা কোৱেশ্চন মই এইখিনিতে দিব খুজিছোঁ তোমালোকে বিদ্বেষ ইয়াত যে এটা কথা আছে বিদ্বেষ আছে নহয় বিদ্বেষৰ বিপৰীত শব্দটো তোমালোকে
কমেণ্টত লিখি পঠিয়াবা তোমালোকক তো গিফ্ট দিয়াই হ'ব বিদ্বেষৰ বিপৰীত শব্দটো তোমালোকে লিখি পঠিয়াবা দেই কমেণ্টত এয়া তোমালোকৰ কোৱেশ্চন আচ্ছা লাষ্ট কোৱেশ্চনটো আছে আমাৰ কি লৰিমাৰে কাহিনীবোৰ পঢ়িছিল কাৰণ পঢ়ি তেওঁ ভাল পাইছিল আলোচনীত প্ৰকাশ কৰাৰ উদ্দেশ্যে সেই কাহিনীত খুঁত উলিয়াবৰ বাবে যিহেতু তেখেতে এজন এডিটৰ আছিল গতিকে আলোচনীত প্ৰকাশ কৰাৰ উদ্দেশ্যে তেখেতে সেইবিলাক পঢ়িছিল গতিকে এইটো হ'ব আমাৰ ৰাইট এনসাৰ আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা তোমালোকে এইটো হৃদয়ঙ্গম কৰিবলৈ চেষ্টা কৰিবা আৰু লগতে অনুৰোধ কৰিছোঁ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ